আমাৰ ঘৰৰ ওচৰৰে বাইদেউ এগৰাকীৰ ঘৰত পূজা আছিল আৰু আমি তালৈ গ'লোঁ। গৈ মাহ প্ৰসাদ ভাত এইবিলাক খালোঁ। আৰু এয়া আমাৰ পাহাৰীয়া প্ৰাকৃতিক পৰিৱেশ, বহুত ধুনীয়া লাগে। আৰু আমি পূজা খাই আহি ঘৰৰ সন্মুখত আমাৰ মহাৰাণীজনীক ৰখি থকা দেখা পালোঁ। আৰু তাই আহিলে ভালে লাগে, তাইক সন্তুষ্ট কৰিব লাগিব। এতিয়া চব্জিৰ বাকলি বাৰু ৰাতিপুৱাৰ পৰা থৈ দিওঁ তাইৰ কাৰণে, আৰু সেইখিনি খালেহে তাই যাব। তাই নাহিলে অলপ চিন্তাটো থাকে, আহিলে আৰু সেই চিন্তাটো নাথাকে। ইফালে এই বাইদেউৰ মন্দিৰ, এই মন্দিৰতে পূজা হৈছিল আৰু বাইদেউৰ ঘৰ, আৰু বাইদেউৰ এখনি বাগিচা আছে, ইমান ধুনীয়া লাগে। পৰিৱেশটো মানে বেলেগ হৈ পৰে, ধুনীয়া ফুলনি বাগিচা, ধুনীয়া ধুনীয়া ফুল ফুলি আছে। বহুতৰ নাম মই নাজানো, আৰু কেতিয়াবা বাইদেউক সুধি পেলাই আপোনালোকক ভিডিঅ' দিম বাৰু। ফুল কাৰ কাৰ ভাল লাগে জনাবচোন বাৰু, ফুলটো ভাল নোপোৱা মানুহ নায়েই।